এখন ৰেলৰ অন্তিম দবাটোৰ পিছফালে এক্স চিহ্নটো আপুনি দেখিছেনে? যদি দেখিছে তেন্তে আপুনি জানেনে কিয় এখন ৰেলৰ পাছফালে থাকে এই এক্স চিহ্নটো? ৰেলত যাত্ৰা কৰোঁতে আপুনি যদি এবাৰ হলেও মন কৰিছে তেন্তে ৰেলখনৰ ভিতৰত বা বাহিৰত কেইবাটাও চিহ্ন থাকে। বেছিভাগ মানুহে এই চিহ্নবোৰৰ অৰ্থ নাজানে। আপুনি ৰেলত ভ্ৰমণ কৰক বা নকৰক, ৰেলখনৰ অন্তিম দবাটোৰ পিছফালে এক চিহ্ন বা ক্ৰছ চিহ্নটো দেখা পাবই। যিসকলে এই চিহ্নটো মন কৰিছে তেওঁলোকে তাৰ আঁৰৰ কাৰণ জানিবলৈ কৌতূহলী। এই এক্স সাধাৰণতে ভাৰতত যাত্ৰীবাহী ৰেলৰ অন্তিম দবাৰ পিছফালে উজ্জ্বল হালধীয়া বা বগা ৰঙেৰে অংকিত কৰা হয়। যদি আপুনি ভালদৰে চাই তেন্তে দেখা পাব যে এক্স মাৰ্কৰ সৈতে LV আখৰটো লিখা থাকে। LV শব্দটো অন্তিমখন বাহন বুজাবলৈ ব্যৱহাৰ কৰা হয়। এইটো হালধীয়াৰ ওপৰত কলা ৰঙত হাইলাইট কৰা এটা সৰু বৰ্ড চিহ্ন, যি সাধাৰণতে ৰেলৰ পিছফালে লগোৱা হয়। এক্স বৰ্ণৰ ঠিক তলত এটা ৰঙা পোহৰ থাকে, যিটো হাইলাইটৰ বাবে গুৰুত্বপূৰ্ণ। কিন্তু এইটো ৰেলৰ পিছফালেহে কিয় লিখা থাকে আৰু শেষৰ দবাটোতেই কিয়? এই চিহ্ন অন্তিম দবাত কিয় লিখা হয় তাৰ আঁৰত এটা গুৰুত্বপূৰ্ণ কাৰণ আছে। দুৰ্ঘটনাৰ পৰা সুৰক্ষা পাবলৈ সতৰ্কবাণী দিবলৈ ৰেল এখনৰ অন্তিম ৱাগনত এই এক্স চিহ্নটো লিখা হয়। একে সময়তে সংশ্লিষ্ট চিহ্নটোৱে ৰেলখনৰ অন্তিমটো কম্পাৰ্টমেণ্ট চিনাক্ত কৰাটো সহায় কৰে। আকৌ যদি এক্স মাৰ্ক থকা দবাটো ৰেলৰ পাছফালে নাথাকে তেন্তে ৰেলখন যে জৰুৰী অৱস্থাত আছে সেয়া কৰ্মচাৰীসকলক এই চিহ্নটোৱে বুজাত সহায় কৰে। এই পৰিপ্ৰেক্ষিততে যদি নিৰ্দিষ্ট কোচটো ৰেলৰ পৰা বিচ্ছিন্ন হয় দুৰ্ঘটনা হোৱাৰ আশংকা থাকে। কেৱল সেয়াই নহয়, ৰেলৱে ক্ৰছিঙত সেউজীয়া পতাকা প্ৰদৰ্শনৰ বাবে দায়বদ্ধ গাৰ্ডজনে এক চিহ্নৰ দ্বাৰা নিশ্চিত হয় যে ৰেলখনৰ সকলো দবা একেলগে আছে। যেতিয়া চিহ্নটো নিশাৰ আন্ধাৰত বেছি দেখা নাযায়, চিহ্নৰ তলৰ ৰঙা পোহৰে ৰেলখনৰ অন্তিম দবা নিৰ্ধাৰণ কৰাত সহায় কৰে। এনে ক্ষেত্ৰত যেতিয়া এই চিহ্ন আৰু পোহৰ প্ৰাকৃতিকভাৱে দৃশ্যমান নহয়, ৰেলখনত সমস্যা আছে বুলি কোৱা হয়। তেওঁলোকে তেতিয়া ৰেল কৰ্মচাৰী আৰু কৰ্তৃপক্ষক দুৰ্ঘটনাৰ বিষয়ে সতৰ্ক কৰি দিয়ে। গতিকে সেই গুৰুত্বপূৰ্ণ চিহ্নটোৱে যাত্ৰীসকলক যিকোনো মাৰাত্মক ঘটনা বা দুৰ্ঘটনাৰ পৰা ৰক্ষা কৰে। অসমীয়া প্ৰতিদিন ডিজিটেল ডেস্ক।